নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী 8 দিনীয়া কাৰাবন্দীত্বৰ পিছত নিশা স্বগৃহত উপস্থিত হ'ল আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা দুলিয়াজনৰ বাসগৃহত বিভিন্ন দল সংগঠন তথা গাঁওবাসীৰ লগতে পৰিয়ালৰ লোকে আদৰণি জনালে শংকৰজ্যোতিক ইপিনে 8 দিন পাছত পুত্ৰক কাষতে পাই আৱেগিক হৈ পৰিল বৃদ্ধা মাতৃ দুলিয়াজান বিএন সিং তেল ডিপোৰ মাৰপিটৰ ঘটনাত গ্ৰেপ্তাৰ হৈছিল শংকৰজ্যোতি বৰুৱা সোমবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছত মঙলবাৰে জেলৰ পৰা মুকলি হয় আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকী বিএন সিং তেল ডিপোৰ মাৰপিটৰ ঘটনাত তনু শাহীয়ে শংকৰজ্যোতিৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ ডিব্ৰুগড় আৰক্ষী অধীক্ষকক অভিযোগ দিছিল শংকৰজ্যোতিৰ বিৰুদ্ধে শংকৰজ্যোতিৰ বিৰুদ্ধে দুলিয়াজান থানাত 90/2025 আৰু 89/2025 নম্বৰত ৰুজু হৈছিল দুটাকৈ গোচৰ প্ৰথমটো গোচৰত ডিব্ৰুগড় আদালতৰ পৰা জামিন লাভ কৰাৰ পিছত শংকৰজ্যোতিৰ বিৰুদ্ধে থকা দ্বিতীয়টো গোচৰত জামিন মঞ্জুৰ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু অন্তৱৰ্তীকালীন জামিন লাভ কৰাৰ পিছত এয়া মুকলি আকাশৰ তললৈ ওলাই আহিল 8 দিনৰ বন্দিত্বৰ জীৱন কটাই ডিব্ৰুগড় জেলৰ পৰা ওলাই আহিল শংকৰজ্যোতি বৰুৱা এয়া বাসগৃহত উপস্থিত হোৱাৰ পিছত বৃদ্ধা মাতৃকে ধৰি ওচৰ চুবুৰীয়া আত্মীয় স্বজন সকলোৱে আদৰণি জনালে শংকৰজ্যোতি বৰুৱাক মুহূৰ্ত কাৰণ মোৰ মাতৃ আচলতে অসুস্থ আপোনালোক সকলোৱে জানে গতিকে অসুস্থ মাতৃক এৰি 8 দিন আছোঁ গতিকে আজি নিশ্চিতভাৱে মাতৃক পাম এই মুহূৰ্তটো মোৰ কাৰণে আনন্দৰ মুহূৰ্ত গতিকে মই ৰাইজৰ কাৰণে আজি ওলাই আহিছোঁ মুকলি আকাশৰ তললৈ ওলাই আহিছোঁ মাতৃক লগ পাম এই আৱেগিক মুহূৰ্তটোত মই মাতৃক চাব বিচাৰিছোঁ তেখেতৰ স্বাস্থ্য বুজ ল'ব বিচাৰিছোঁ আৰু মানুহে তেখেতৰ কাষত থিয় হ'ল যাৰ কাৰণে তেখেতেও সাহস পালে আৰু অনাগত দিনতো মই মাতৃৰ কথামতে সদায় চলি আহিছোঁ সদায় চলি যাম ৰাইজৰ কথামতে চলি আহিছোঁ সদায় চলি যাম সকলোকে মই অন্তৰ নিৰ্ভীত কোণৰ পৰা এই বিপদৰ মুহূৰ্তত মোৰ সৈতে পৰিয়ালৰ সৈতে থিয় দিয়াৰ কাৰণে মই পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত অনুভৱ সঁচাকৈ ভাল মাৰ কথা চিন্তা হৈ আছিল জেলত আজি আহিছোঁ আৰু সকলো ৰাইজে মাৰ কাষত থিয় দিছে পৰিয়ালৰ কাষত থিয় দিছে মোৰ কাষত থিয় দিছে তাৰ কাৰণে মই অসমৰ সকলো মানুহ দুলীয়াজানৰ প্ৰতিগৰাকী মানুহ সংবাদ জনগোষ্ঠী সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই বিপদৰ মুহূৰ্তত মোক মোৰ হৈ থিয় দিয়াৰ বাবে আৰু মুকলি আকাশৰ তললৈ আনিবৰ কাৰণে যি ধৰণে প্ৰচেষ্টা ল'লে যাৰ কাৰণে মই আজি মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম হ'লোঁ তাৰ কাৰণে মই সকলোকে অন্তৰৰ নিৰ্ভীত কোণৰ পৰা এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ ধন্যবাদৰ আচলতে ভাষা নাই গতিকে মই মোৰ পৰিয়াল মোৰ সতীৰ্থসকল সকলোৱে যিসকলে স্বাভিমানৰ পক্ষত কেৱল শংকৰজ্যোতি বৰুৱা এটা নাম শংকৰজ্যোতি আজি সি অনাকাংক্ষিতভাৱে কিদৰে হাতত হেণ্ডকাপ লৈ জেললৈ যাব লগা হ'ল সেইটো মই অৱগত নহওঁ আইনে আইনৰ বিচাৰ কৰিলে ৰাইজে ৰাইজৰ বিচাৰ কৰিলে ৰাইজেই জনাৰ্দন সকলো আৰু ভগৱানৰ আশীষ আজি দল সংগঠন সামাজিক মাধ্যম সকলোৱে অহৰহ প্ৰচেষ্টা চলায় আজি তাক যিখিনি মৰম দি আদৰি আনিলে জানিলোঁ আজিৰ পৰা মই গম পালোঁ যে ই অকল মোৰেই নহয় ৰাইজৰ ল'ৰা আৰু শংকৰজ্যোতি বৰুৱা মুকলি অহাৰ সময়ত এক বিশেষ দৃশ্য দেখিবলৈ পোৱা হ'ল এয়া জেলৰ পৰা ওলাই আহিছে শংকৰজ্যোতি বৰুৱা আৰু তাৰ পিছত বহিছে বিজেপিৰ ষ্টিকাৰ লগোৱা এখন বাহনত বিজেপিৰ ষ্টিকাৰ লগোৱা বাহনত উঠিল আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা বিজেপিৰ ষ্টিকাৰ থকা বাহনত উঠি শংকৰজ্যোতি বৰুৱা ঘৰলৈ ৰাওনা হোৱাক লৈ ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে ব্যাপক চৰ্চা বিজেপিত যোগদান কৰিব নেকি আসুৰ প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীয়ে ২৬ নিৰ্বাচনৰ পূৰ্বে শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰিব নেকি বুলি ছ'চিয়েল মিডিয়াত আৰম্ভ হৈছে চৰ্চা দুলিয়াজানৰ বিএন সিং তেল ডিপোৰ মাৰপিটৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা শংকৰজ্যোতি বৰুৱাই জামিনত জেলৰ পৰা মুকলি হয় ইপিনে বিজেপিত যোগদান কৰিব নেকি বুলি ছ'চিয়েল মিডিয়াত চলি থকা চৰ্চাৰ সময়ত কোনো ৰাজনৈতিক দলত যোগদান কৰা নাই বুলি ক'লে শংকৰজ্যোতি বৰুৱাই মই কোনো ৰাজনৈতিক দলৰ সদস্য নহয় কোনো ৰাজনৈতিক দলত মই এতিয়ালৈকে যোগদানো কৰা নাই গতিকে কাৰোবাৰ ৰাজনৈতিক ভৱিষ্যত শংকা পেলোৱাৰ কথা শংকৰজ্যোতি বৰুৱাৰ দ্বাৰা কেতিয়াও হ'বই নোৱাৰে মই এগৰাকী সামাজিক কাম কাজ কৰি ভাল পোৱা মানুহ বিভিন্ন সামাজিক অনুষ্ঠান দুলীয়াজানৰ মানুহে অন্ততঃ জানে যে মই সমাজৰ প্ৰতিটো অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকলৰ লগত সমাজৰ বিপদগ্ৰস্ত মানুহৰ লগত থাকি মই এগৰাকী ভাল পোৱা মানুহ আৰু সেইকাৰণে আজি মোৰ বিপদৰ সময়ত আজি মোৰ দুখৰ মুহূৰ্তত সকলো আগবাঢ়ি আহিছে আৰু মই সদায় এনেকৈ আহি থাকিব
হ'বলগীয়া দিনতো মাটিৰ মানুহ হৈ মাটিৰ লগত থাকি ৰাইজৰ বিপদৰ সময়ত সদায় থাকি যাবৰ কাৰণে ভগৱানে যাতে মোক শক্তি দিয়ে মই তাকে কামনা কৰোঁ। আৰু ভৱিষ্যত পৰিকল্পনাৰ কথা যদি ক'বলৈ যাওঁ, ভৱিষ্যত পৰিকল্পনা মোৰ একেবাৰে সৰল। মই সামাজিকভাৱে জীয়াই থকা মানুহ, আহি থাকিবলগীয়া দিনতো মই সক্ৰিয়ভাৱে সামাজিকভাৱে জীয়াই থাকিম। জেলত থকা 8টা দিনত মই অনাগত দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকল উঠি অহা যুৱ প্ৰজন্মক সংস্থাপনৰ ক্ষেত্ৰত স্বাৱলম্বী হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ পৰিকল্পনা কৰিম, সেই পৰিকল্পনাবিলাকেই মই লিখাত ব্যস্ত হৈ আছিলোঁ। আৰু এতিয়া মই সৰলভাৱে যেনেদৰে জীয়াই আছিলোঁ তেনেকৈ মই সামাজিকভাৱে কাম কাজ কৰি যাম আৰু ৰাইজৰ আশীৰ্বাদ আৰু দিহা পৰামৰ্শ মই বিচাৰিছোঁ। ৰামে ৰাজ্য চৰকাৰ চলাব আৰু লক্ষ্মণে চলাব দল। মুখ্যমন্ত্ৰীক ৰাম আখ্যা দি এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। 26ত পুনৰ ৰাজ্যত বিজেপিৰ চৰকাৰ হ'ব বুলি দাবী কৰাৰ লগতে বিটিয়া নিৰ্বাচনত বিজেপিয়ে কোনো কম্প্ৰমাইজ নকৰে বুলি হুংকাৰ দিলে ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে। ওদালগুৰিত অনুষ্ঠিত হয় বিজেপিৰ সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন আৰু যোগদান সভা। ওদালগুৰি জিলা বিজেপিৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক দিগন্ত কলিতা, পল্লৱ লোচন দাসৰ লগতে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা বিজেপিৰ কাৰ্যকৰ্তাসকল। ওদালগুৰি জিলা ভাৰতীয় জনতা পাৰ্টিৰ আজি সক্ৰিয় যিসকল কাৰ্যকৰ্তা, প্ৰায় 1800 সক্ৰিয় কাৰ্যকৰ্তাৰ এক সন্মিলন আয়োজন হৈছে। আৰু এই সন্মিলনত আমি প্ৰতিগৰাকী দলীয় কাৰ্যকৰ্তাক PTC নিৰ্বাচনৰ কাৰণে সাজু হ'বৰ কাৰণে আহ্বান জনাইছোঁ। বুথে বুথে যাতে সংগঠন শক্তিশালী হয়। 841টা বুথ আছে ওদালগুৰি জিলাত, 4টা বিধানসভা সমষ্টি, 10টা পৰিষদীয় সমষ্টি। গোটেইকেইটা পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টিক আৰু অধিক শক্তিশালী কৰি BTC নিৰ্বাচনত যাতে আমি ৰাইজৰ আশীৰ্বাদ লাভ কৰিব পাৰোঁ। নিযুত মইনাৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ গুডউইল মিছনৰ জৰিয়তে যি ৰাস্তা ঘাট নিৰ্মাণ ইত্যাদি যিবিলাক বিষয় আছে, সেই প্ৰতিটো জনকল্যাণমুখী আঁচনি যাতে বিটিআৰৰ ওদালগুৰিৰ জিলাৰ বসবাস কৰা ৰাইজৰ মাজলৈ লৈ যাব পাৰোঁ, তাৰ কাৰণেও কাৰ্যকৰ্তাসকলক আমি আজি আহ্বান জনাইছোঁ। আৰু বিটিআৰত যি আমাৰ সংগঠন, সেই সংগঠন পূৰ্বতকৈ অধিক আৰু মজবুত কৰাৰ কাৰণে প্ৰতিগৰাকী কাৰ্যকৰ্তাই আজি স্বতঃস্ফূৰ্ত সঁহাৰি আৰু সংকল্প গ্ৰহণ কৰিছে। যোৰহাট পৌৰসভাৰ এজন ঠিকাদাৰৰ বিৰুদ্ধে সৰব শৃংখল চলিহা। ঠিকাদাৰজনক অবৈধ বাংলাদেশী বুলি দাবী শৃংখল চলিহাৰ। ঠিকাদাৰ আজাদ চৌধুৰীৰ বিৰুদ্ধে শৃংখল চলিহাই আনিছে এই গুৰুতৰ অভিযোগ। আজাদ চৌধুৰীৰ এটা বাসগৃহ আদালতৰ নিৰ্দেশৰ পাছত ভাগি নেপেলোৱাৰো অভিযোগ শৃংখল চলিহাৰ। চৰকাৰী বিভাগে নোৱাৰিলে বীৰ লাচিত সেনাই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ দিলে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই। 2023 চনত আজাদ চৌধুৰী নামৰ বাংলাদেশীজনৰ ঘৰ ভাঙিবলৈ অৰ্ডাৰ দিলে, হাইকোৰ্টে অৰ্ডাৰ দিলে। তাৰপিছত কোন ৰাজনৈতিক নেতা, কোন যোৰহাটৰ প্ৰাক্তন বিধায়কৰ আশীৰ্বাদ পুষ্ট হৈ যোৰহাট মিউনিচিপালিটিত বোলে 20টা ঠিকা ওলালে 18টা আজাদ চৌধুৰীয়ে পায়। এই আজাদ চৌধুৰী ঘৰটো ভাঙিব লাগিব, কথা ইমানে। হাইকোৰ্টে অৰ্ডাৰ দিছে, হাইকোৰ্টৰ ওপৰত কোনো নহয়, ঘৰটো ভাঙিব লাগিব। আজাদ চৌধুৰীলে অসমৰ বিউগম মন্ত্ৰীবিলাকে ভয় কৰে নেকি? যোৰহাটৰ MLA ভয় কৰে নেকি? হিতেন গোস্বামীটো মোৰ এতিয়া সন্দেহ হৈছে, হিতেন গোস্বামীয়ে ভয় কৰে আজাদ চৌধুৰীলে। কাৰণ তেওঁ MLA হৈ থাকোঁতে 20টা কামৰ 18টা কাম কেনেকৈ পায়? এইবোৰৰ বিৰুদ্ধে সংগ্ৰাম হ'ব, বাংলাদেশীৰ বিৰুদ্ধে সংগ্ৰাম হ'ব, বহিৰাগত মানুহৰ বিৰুদ্ধে সংগ্ৰাম হ'ব। বীৰ লাচিত সেনা নামৰ জাতি সত্তাটো খিলঞ্জীয়াৰ পক্ষত, আৰু খিলঞ্জীয়াৰ পক্ষত আমি সদায় থাকিম। কোনে আজাদ চৌধুৰীৰ পৰা পইচা লৈ তাক ইমান কাম দি যোৰহাটত এটা বাংলাদেশী কোটিপতি বনালে, সেইকেইটা মানুহক জেললৈ পঠিয়াওক। আনহাতে আজাদ চৌধুৰীয়ে শৃংখল চলিহাৰ এই অভিযোগক মিছা আখ্যা দিছে। নিজৰ জন্মৰ প্ৰমাণপত্ৰ পাছপোৰ্ট প্ৰদৰ্শন কৰি আজাদ চৌধুৰীয়ে তেওঁ বাংলাদেশী হয় নে নহয় সেয়া আৰক্ষী প্ৰশাসনক নিশ্চিত কৰিবলৈ আহ্বান জনাইছে। তেওঁৰ বাসগৃহ ভাঙি পেলাবলৈ দিয়া নিৰ্দেশ সন্দৰ্ভতো স্পষ্টীকৰণ দিয়ে আজাদ চৌধুৰীয়ে। মই বাংলাদেশী হয় নহয় সেইটো প্ৰশাসনে যদি চাব, কি কোৰ্টৰ আৰ্ডাৰ দেখাইছে মই নাজানো। যোৰহাট পৌৰসভাত 2018 চনত মোৰ যিটো মাটি আছে, তাত টোটেল 6 বিঘা মাটি আছে। 6 বিঘা মাটিত মই 14 লোচাত বসবাস কৰি আছোঁ। তাত 80 ঘৰ হৰিজন কলনীৰ মানুহ বহি আছে, 2খনকৈ স্কুল আছে। সেই মাটি টুকুৰাত মই মিউনিচিপালিটি বৰ্ডত লিজত আবেদন কৰিছোঁ। তাত 2018 চনতে মোক এইটো পাছ কৰি দিছে, এইটো মোৰ তাৰ কাগজ। মাটিটোত মই টেক্স দি আছোঁ, মিউনিচিপালিটি হোল্ডিং দি আছোঁ, মোৰ নামত খাজানা ৰচিদ আছে। মোক আপত্তিবিহীন প্ৰমাণপত্ৰ চেয়াৰপাৰ্চনে দি গৈছে, আপত্তিবিহীন প্ৰমাণপত্ৰ। আৰু আমাৰ পৰা এখন লিখা লৈ থোৱা আছে যোৰহাট পৌৰসভাই, যে কোনোবা দিন যদি তাত কিবা প্ৰজেক্ট আৰম্ভ কৰে 6 বিঘা মাটিত, যদি চবকে খালী কৰিব কয়,
ময়ো হাঁহি হাঁহি সেইটো মাটি খালী কৰি দিম, তাত কোনো কথা নাই। ছিংগল চলিয়াৰ ইয়াত মানুহে মোৰ ওপৰত কেছ দিছিলে, আপোনাৰ এইখন LG কেছ, LG 2817, এই কেছখনো মই জিকি থৈছোঁ। তাৰ ইমান দম আছে, সি আহক, সিটো কৈছে বলডোজাৰ দি ইয়াত ভাঙিম বুলি কৈছে, আহক সি বলডোজাৰ দি ভাঙক, তাৰ দম আছে, তাৰ সৈন্যৰ দম আছে, আহক সি মোক পেলাব, প্ৰশাসন নাই নেকি হা? আৰু টকাৰ কথাটো হ'ল কি, টকাৰ পিছত চবেই মৰা মানুহ নহয়, আৰু টকা দি যিটো ইলিগেল কামবোৰ কৰিব নোৱাৰে। আৰু চবেই জানে, আজি অসমৰ ৰাইজে চবেই জানে টকালৈ কোনে কাম কৰি আছে। মিউনিচিপালিটি কণ্টেক্টত কালি মই নিউজ এটা পালোঁ, তেখেতে ক'লে 18টাত 16টা ময়ে পাওঁ, 20টাত 18টা ময়ে পাওঁ। তাৰ কাৰণে মোৰো অকণমান দুখ লাগিলে, মই সঁচাকৈ তেনেকুৱা মানুহ নেকি? মই আজি ৰাতিপুৱাই গৈ মিউনিচিপালিটি বৰ্ডত এখন RTI মাৰিছোঁ, এইটো চব 10 টকা ৰিচিপ্ট। এই বৰ্ডখন যে বহিলে, বিজেপি বৰ্ডখন বহিলে, তাত কিমান কাম আমাৰ এতিয়ালৈকে টেণ্ডাৰ হ'ল, কিমান কাম টেণ্ডাৰ হ'ল, তাত মই কেইটা কাম পালোঁ। আৰু ৰঞ্জিত শইকীয়া বোলা তেখেতৰ নামটো কৈছে যে তেখেতক মেনেজ কৰি, একেবাৰে মিছা কথা। ৰঞ্জিত শইকীয়াৰ লগত মোৰ আগৰ পৰা অকণমান বেয়াই আছিলে। যদি এটাও কাম তেওঁৰ ৱাৰ্ডত মোক কোনোবাই দিছে বা মোৰ ৱৰ্ক অৰ্ডাৰ আছে মিউনিচিপালিটি, মোকতো এইটো দিব RTI ৰিজাল্ট, তেতিয়াহ'লে মই জেল খাবলৈও সাজু আছোঁ। আৰু এই সন্দৰ্ভত যোৰহাট জিলা আয়ুক্তই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। অভিযোগৰ সত্যতাৰ তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব বুলি জনাই জিলা আয়ুক্তই। আদালতৰ নিৰ্দেশনাত আজাদ চৌধুৰী বাংলাদেশী নহয় বুলি স্পষ্ট কৰি দিছে জিলা আয়ুক্তগৰাকীয়ে। কোৰ্টৰ অৰ্ডাৰত যিটো কেছ আছে এইটো আমি ভেৰিফাই কৰি ল'ম কি ইনষ্ট্ৰাকশ্যন আছিলে, তাত বাংলাদেশী বা তেনেকুৱা কোনো উল্লেখ একো নাই। যোৰহাটৰ মাছমৰীয়াক সঁচাকৈ আজাদ চৌধুৰী বাংলাদেশী নেকি? কোৰ্টৰ অৰ্ডাৰ অনলি এটা আছে যে এটা গভৰ্ণমেণ্ট লেণ্ড, এই গভৰ্ণমেণ্ট লেণ্ডত ইলিগেল ইনক্ৰোচমেণ্ট আছে, সেইটো ইভিকশ্যনৰ কাৰণে ৰিকুৱেষ্ট কৰিছে। তাত বাংলাদেশী বা তেনেকুৱা কোনো উল্লেখ একো নাই। তেওঁলোকে কৈছে যে আমি নিজে একশ্যন ল'ম, আমি নিজে গৈ পেলাই এভিকশ্যন কৰাম, নিজে ভাঙি দিম ছাৰ। সেইটোতো চাওক, কোৰ্টে অৰ্ডাৰ দিয়ে, যেতিয়া কোৰ্ট অৰ্ডাৰ দিয়ে তেতিয়া কোনোবা এটা ডিপাৰ্টমেণ্টক দিয়ে, আইদাৰ চাৰ্কল অফিচাৰক দিব বা ৰেভিনিউ ব্ৰাঞ্চক দিব, বা যদি মিউনিচিপাল বৰ্ডত আছে মিউনিচিপালিটিক দিব পাৰে, তেনেকুৱা বা পুলিচক দিব পাৰে। সেইটো কাক অৰ্ডাৰ দিছে ইনষ্ট্ৰাকশ্যন মই এইটো চেক কৰিব লাগিব, কিন্তু ডিপাৰ্টমেণ্টেহে কোৰ্টৰ অৰ্ডাৰ কমপ্লাই কৰিব। পাব্লিকতো কোনো কোৰ্টৰ ইনষ্ট্ৰাকশ্যনত কোনো এনেকুৱা উল্লেখ নাই যে কোনোবা এটা ৰেছপণ্ডেণ্টেহে একশ্যন ল'ব। আৰু অফিচিয়েল প্ৰচিজাৰ আছে, অফিচিয়েল প্ৰচিজাৰ মতে কৰিম আমি। আৰু ইফালে উজনিৰ খিলঞ্জীয়া ৰাইজক ওলাই অহাৰ আহ্বান শৃংখল চলিহাৰ। যোৰহাট ষ্টেডিয়ামৰ সন্মুখত ৰাইজক সমবেত হোৱাৰ আহ্বান, আজাদ চৌধুৰীৰ বিৰুদ্ধে ওলাই অহাৰ আহ্বান, দল জাতি নিৰ্বিশেষে সকলো ওলাই অহাৰ আহ্বান জনাই শৃংখল চলিহাই। যোৰহাট পৌৰসভাৰ কাৰ্যালয় ঘেৰাও কৰাৰো হুংকাৰ দিয়ে বীৰ লাচিত সেনাই। নমস্কাৰ। অসমৰ বিশেষকৈ উজনি অসমৰ সমূহ খিলঞ্জীয়া ৰাইজক এটা আমি আহ্বান জনাইছোঁ। কাইলৈ সমূহ যোৰহাটবাসী ৰাইজ, উজনি অসমৰ খিলঞ্জীয়া ৰাইজ কাইলৈ যোৰহাটৰ ষ্টেডিয়ামৰ মুখত সমবেত হওক। যি উৎপাত চলিছে আজাদ চৌধুৰী বুলি এজন বাংলাদেশীৰ, যোৰহাট টাউনৰ মাজমজিয়াত মিউনিচিপালিটিৰ মাটি দখল কৰি যি উৎপাত চলিছে তাৰ বিৰুদ্ধে কাইলৈ সমূহ বীৰ লাচিত সেনাৰ সৈনিক ঘৰৰ পৰা ওলাই আহক। অসমৰ খিলঞ্জীয়া মানুহ, কোনোবাই কি দল কৰিছে, কোনোবাই কি কৰিছে সেইটোৰ লগত কথা নাই। সমূহ মানুহ, সমূহ খিলঞ্জীয়া মানুহ, সমূহ জাতিক ভাল পোৱা মানুহ কাইলৈ যোৰহাট ষ্টেডিয়ামৰ সন্মুখত সমবেত হওক। কাইলৈ যোৰহাটৰ প্ৰয়োজনত মিউনিচিপালিটি অফিচ ঘেৰাও কৰা হ'ব। আৰু কাইলৈ যোৰহাট টাউনত খিলঞ্জীয়াৰ শক্তি দেখুওৱাৰ সময় আহি পৰিছে। আৰু কাইলৈৰ বাবে সকলো সাজু হওক। দেশৰ আহ্বান, জাতিৰ আহ্বান, অসম নামৰ মাজনীৰ আহ্বান। আৰু এই বাংলাদেশী গুণ্ডাবোৰক যদি আমি আজিয়ে ঠাণ্ডা নকৰোঁ, ভৱিষ্যত প্ৰজন্ম আমাৰ শেষ হৈ যাব। যোৰহাটত খিলঞ্জীয়া মানুহে খোজকাঢ়িব নোৱাৰা পৰিৱেশৰ সৃষ্টি হ'ব। যোৰহাটত আমি গোলাম হৈ জীয়াই থাকিব লাগিব। আজি যোৰহাট, কাইলৈ শিৱসাগৰ, পৰহিলে ডিব্ৰুগড়, তাৰপিছত গোলাঘাট, আমাৰ এনেকুৱা অৱস্থা হ'ব। সমূহ খিলঞ্জীয়া মানুহ কাইলৈ যোৰহাট টাউনত সমবেত হওক। আৰু বিশেষকৈ যোৰহাটৰ খিলঞ্জীয়া মানুহ, যোৰহাট টাউনৰ খিলঞ্জীয়া মানুহ, আশে পাশে অঞ্চলৰ খিলঞ্জীয়া মানুহ সকলো কাইলৈ যোৰহাটত 10 বজাত সমবেত হওক। এইটো দেশৰ আহ্বান, জাতিৰ আহ্বান। পুনৰ কৈছোঁ, দেশ আৰু জাতিৰ আহ্বান। আৰু কাইলৈ বাংলাদেশীকেইটাক দেখুৱাই দিয়ক, হ'ব পাৰোঁ আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা অসমীয়া জাতিৰ নিয়ম নহয় আৰু নিয়ম নহয়। আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। পুনৰ কৈ দিছোঁ এই বাংলাদেশীকেইটাক, কাইলৈ আমি হেংদাং লৈ ওলাম। আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই। কাইলৈ যোৰহাটত খিলঞ্জীয়াৰ ব্ৰজনিনাদ হ'ব। কাইলৈ ব্ৰজ কণ্ঠৰে কথা কোৱা হ'ব যোৰহাটত। সকলোকে পুনৰবাৰ কাইলৈ 10 বজাত লগ পোৱাৰ আশাৰে মই মোৰ এই লাইভটো সামৰণি মাৰিছোঁ। আৰু সকলোৰ লগত একেলগে কৈছোঁ, জয় আই অসম, জয় আই অসম আৰু জয় আই অসম। আৰু এটা কথা, সমূহ ৰাইজে এটা কথা অনুধাৱন কৰক
যে দেশ বুলিলে নালাগে আদেশ নালাগে আদেশ আৰু নালাগে আদেশ সহ্য হোৱা বীৰ্য হোৱা জাতিৰ নতুন সূৰ্য হোৱা কাইলৈ প্ৰমাণ কৰাৰ সময় সকলোকে আহ্বান জনাইছো হাত জোৰ কৰি আহ্বান জনাইছো অন্তৰৰ নিভৃত কোণৰ পৰা আহ্বান জনাইছো সকলো আহক কাইলৈ সকলো আহক কাইলৈ যোৰহাটৰ ষ্টেডিয়ামৰ সন্মুখত পুৱা 10 বজাত লগ হওক ধন্যবাদ জয় অসম যাতায়াতৰ নামত দুৰ্ভোগ সাধাৰণ ৰাইজৰ দৰং আৰু ওদালগুৰি জিলাৰ অতি গুৰুত্বপূৰ্ণ পথ মঙলদৈ ভুটিয়াচাং পথৰ দুৰৱস্থা পথৰ জৰাজীৰ্ণ অৱস্থাত জলাকলা খুৱাইছে ৰাইজক ব্যৱসায় বাণিজ্যিক ক্ষেত্ৰত মঙলদৈ ভুটিয়াচাং পথৰ বিশেষ ভূমিকা গ্ৰহণৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত সামৰিক বাহিনীৰ বাবে এই পথছোৱা অতি গুৰুত্বপূৰ্ণ পানেৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত টংলা চহৰত মঙলদৈ ভুটিয়াচাং পথটো মেৰামতি নকৰাৰ বাবে জিয়াতু ভুগি আহিবলগীয়া হৈছে ৰাইজে যাৰ বাবে এতিয়া ক্ষুভিত হৈ পৰিছে স্থানীয় লোকসকল মই উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত মঙলদৈ ভুটিয়াচাং পথ আৰু এই মঙলদৈ ভুটিয়াচাং পথটোৰ এতিয়া অভিভাৱক নাই আৰু অভিভাৱক নোহোৱাৰ বাবে এই পথটোৰ দুৰৱস্থা মোৰ কেমেৰা সহযোগে দেখুৱাব কাৰণ এইটো পুনতে আছিলে পানেৰী সমষ্টিৰ এটা পথ গুৰুত্বপূৰ্ণ পথ আৰু এতিয়া এই পথটো পৰিছে টংলা সমষ্টিত গতিকে এতিয়া টংলা সমষ্টিৰ কোনো বিধায়ক নাই সেই গতিকে পথৰ উন্নয়ন নাই মোৰ লগত এগৰাকী বেটাৰী চালক আছে তেওঁৰ পৰা মই পুনে পুনে জানিবলৈ চেষ্টা কৰিম কেনেকুৱা ৰাস্তাটোৰ অৱস্থা কেনেকুৱা বহুত বেয়া আপোনাৰ গাড়ী চলাওঁতে কেনেকুৱা বহুত অসুবিধা হয় এটা কথা ক'ব লাগে যে এইসমূহ বেটাৰী গাড়ী চালক আৰু তেওঁলোকে কৈছে যে বহু অসুবিধা হয় এই পথটোৰে প্ৰায় ৩২খনতকৈ অধিক বিদেশী কোম্পানীৰ বাগান আছে ইয়াত ভূটানলৈকে যোৱা এটি পথ গুৰুত্বপূৰ্ণ পথ এইটো অৰুণাচললৈকে যোৱা গুৰুত্বপূৰ্ণ পথ য'ত ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় যি ৰাজ্যৰ বা পথৰ এই দুৰৱস্থাই কি সূচাইছে ইয়াত এজনো বিধায়ক নাই যিহেতু এই পথটোৰ অভিভাৱক নাই যিহেতু টংলা সমষ্টিত পৰে গতিকে ইয়াক ভাল কৰাৰ কোনো কাৰো গুৰুত্ব দিয়া নাই কলাইগাঁও সমষ্টিৰ বিধায়কজনেও গুৰুত্ব নিদিয়ে বা এতিয়াৰ যিজন বিধায়ক আছে বিশ্বজিৎ দৈমাৰী তেওঁ গুৰুত্ব নিদিয়ে যিহেতু তেওঁ এতিয়া কয় যে মোৰ উন্নয়ন কৰিবলৈ মোৰ সমষ্টিয়েই নাই গতিকে মোৰ লগত কিছু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা আছে তেওঁলোকৰ পৰা মই পুনে পুনে জানিবলৈ চেষ্টা কৰিম কি ক'ব এই পথটোৰ অভিভাৱক নাই যাৰ ফলত এই পথটোৰ এই দুৰৱস্থা অত্যন্ত দুখ লগা আৰু লজ্জাজনক এটা কথা এইটো হ'ল ওদালগুৰি জিলাৰ অত্যন্ত গুৰুত্বপূৰ্ণ পথ এই পথেৰে ভূটানলৈকে এটা সংযোগ আছে তাৰ পৰা বিভিন্ন ঠাইলৈকে আন্তঃৰাষ্ট্ৰীয় এটা পৰ্যায়লৈকে সংযোজন হয় এই ৰাস্তাটোৰে আৰু অত্যন্ত এটা গুৰুত্বপূৰ্ণ বিষয় হ'ল ইয়াতে প্ৰায় ভালেকেইখন মহাবিদ্যালয় আছে স্কুল আছে কলেজ আছে এই গোটেই ছাত্ৰ ছাত্ৰীসকল অহা যোৱাৰ কাৰণে যিটো দুৰৱস্থা হৈছে আচলতে ইয়াত বিধানসভাৰ অধ্যক্ষৰ নিজৰ সমষ্টি এইটো তেখেতে এতিয়া টংলা সমষ্টি বুলি কাম নকৰিব পাৰে কিন্তু তেখেতে এই সমষ্টিৰ পৰা জিকি গৈছে এই সমষ্টিৰ মানুহে তেখেতক ভোট দিয়াৰ পৰা জিকাই পঠাইছে কিন্তু বৰ্তমান সময়ত তেখেতসকলৰ কোনো কাণ্ড জ্ঞান বা গুৰুত্ব তেখেতসকলৰ নাই কি কাৰণত নাই নাজানো আৰু এইটো হ'ল লোকসভা দিলীপ শইকীয়া ডাঙৰীয়াৰ নিজৰ সমষ্টি গতিকে দৰং ওদালগুৰি সমষ্টি ইয়াতো তেখেতৰো কিন্তু কোনো ধৰণৰ গুৰুত্ব আমি দেখিবলৈ পোৱা নাই আৰু তাতকৈ ডাঙৰ কথা হ'ল BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া এটা সময়ত কৈছিলে ৰাস্তা ঘাটবিলাক ছুইজাৰলেণ্ডৰ নিচিনা হ'ব ছুইজাৰলেণ্ডৰ আমি আচলতে ছুইজাৰলেণ্ড গৈ পোৱা নাই এই ছুইজাৰলেণ্ডৰ অৱস্থাবিলাক এনেকুৱা নেকি আমাৰ এটা প্ৰশ্ন হৈছে তেখেতক লগ পালে কেতিয়াবা সুধিলোঁ হয় আপোনাৰ সপোনৰ ছুইজাৰলেণ্ডখন এনেকুৱাই নেকি য'ত ডাঙৰ ডাঙৰ গাঁত থাকিব গাড়ীৰ ৰাস্তাৰে যাব নোৱাৰি তেনেকুৱা হ'ব নেকি আচলতে তেওঁলোকে নিজৰ চকীৰ অংকত ব্যস্ত হৈ আছে নিজৰ কেনেকৈ নিজৰ পদবীবিলাক ঠিকে থাকে নিজৰ সমষ্টিবিলাকত তেখেতসকলে জিকিব পাৰে তাৰ অংকত আছে তেখেতসকল ৰাইজৰ লগত কেতিয়াও তেখেতসকলে থকা নাই আমি বিজেপিয়ে হওক UPPলে হওক তেখেতসকলক আমি পোনপটীয়াকৈ ক'ব বিচাৰিছোঁ আপোনালোকে যদি সমষ্টিৰ মানুহক যদি নাচায় ইয়াত কিন্তু উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি কিন্তু পৰিষদীয় নিৰ্বাচনত কিন্তু টংলাবাসী ৰাইজে কিন্তু সাজু হৈ আছে এটা কথা ক'ব লাগিব যে এই পথটো হৈছে এখন ওদালগুৰি জিলাৰ শৈক্ষিক নগৰ বুলি কোৱা হয় টংলা আৰু সেই টংলা চহৰৰ মাজমজিয়াৰ এইটো পথ আৰু এই পথৰ যদি বৰষুণ নিদিয়ে ধূলিৰ কাৰণে মানুহ থাকিব নোৱাৰে আৰু বৰষুণ দিলে পানীৰ গাঁতৰ কাৰণে মানুহ থাকিব নোৱাৰে য'ত নেকি প্ৰকাণ্ড গাঁত হৈছে সেই গাঁত খাৱৈ হয় গাড়ী বাইক বা স্কুটি পৰে য'ত নেকি এই পথটোৰে আচলতে ভূটানক লৈ অহা যোৱা কৰে এখন যি আন্তঃৰাজ্যিক যি এইটো ৰাষ্ট্ৰীয় ঘাইপথ এই যে আন্তঃৰাজ্যিক পথটো আচলতে যিদৰে চৰকাৰে মেৰামতি কৰিব লাগিছিল সেই মেৰামতি তেওঁলোকে নকৰিলে এখন আন্তঃৰাষ্ট্ৰীয় ৰাজ্যলৈ তেওঁলোকে যি আন্তঃৰাষ্ট্ৰীয় ৰাষ্ট্ৰলৈ আচলতে যোৱা যায় বা এখন ৰাজ্যলৈ এই পথটো যোৱা যায় তাৰপিছতো কিন্তু এই পথটোৰ আজিলৈ মেৰামতি নহ'ল আৰু নোহোৱাৰ বাবে আচলতে এই ৰাজ্যৰ দুৰৱস্থাত ভুগিব লগা হৈছে বহুবাৰ বাতৰি সম্প্ৰচাৰ কৰিলোঁ তাৰপিছতো কিন্তু চৰকাৰে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে আৰু নকৰাৰ বাবেই ৰাইজে জীয়াতু ভুগিব লগা হৈছে গতিকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে স্থানীয় ৰাইজে তীব্ৰ আন্দোলনৰ ভাবুকি দিছে যদিহে এই পথটো মেৰামতি নকৰে
ৰাজ্যত পুনৰ বৃদ্ধি অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানি কৰা কণীৰ দাম ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ চহৰতো বাঢ়িছে কণীৰ দাম এসপ্তাহ পূৰ্বে এক প্লেট কণীৰ পাইকাৰী মূল্য 160 টকা আছিল যদিও বৰ্তমান 190 পৰা 195 টকা হৈছে এসপ্তাহ আগতে প্ৰতি কাৰ্টন কণীৰ পাইকাৰী মূল্য আছিল 1250 টকা আজি প্ৰতি কাৰ্টন কণীৰ দাম হৈছে 1330 টকাৰ পৰা 1350 টকা পৰ্যন্ত গ্ৰামাঞ্চলত ইয়াতকৈ অধিক হাৰত বাঢ়িছে ফাৰ্মৰ কণীৰ দাম ইয়াৰ পৰিপ্ৰেক্ষিতত বাৰুকৈ বিমূৰত পৰিছে গ্ৰাহকৰ লগতে সৰু সৰু ব্যৱসায়ীসকল প্ৰটিনযুক্ত খাদ্যসমূহৰ ভিতৰত অন্যতম হৈছে কণী শিৱসাগৰ জিলাতো কণীৰ যথেষ্ট চাহিদা আছে অন্ধ্ৰপ্ৰদেশৰ পৰা সাধাৰণতে আমদানি কৰা হয় কণী কিন্তু এতিয়া এই কণীয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণ গ্ৰাহকক কাৰণ হুৰাই হুৰাই বাঢ়িছে কণীৰ দাম শিৱসাগৰ জিলাত গ্ৰাম্যাঞ্চলত এক প্লেট কণীৰ দাম হৈছেগৈ বৰ্তমান 215-20 টকা আৰু যিবিলাক চহৰাঞ্চলত যিবিলাক হোলচেল ব্যৱসায়ী প্ৰতিষ্ঠান আছে সেই হোলচেল এক প্লেট কণীৰ পাইকাৰী মূল্য হৈছেগৈ এক প্লেট কণীৰ মূল্য হৈছেগৈ বৰ্তমান 190 টকা 195 টকা হৈছেগৈ কিন্তু আজিৰ পৰা এসপ্তাহৰ আগত 10 দিনৰ ভিতৰত এই কণীৰ মূল্য এক প্লেট হোলচেল ৰেট আছিলে এক প্লেট কণীৰ দাম আছিলে প্ৰায় 160 টকা 155 টকা গতিকে এই কণীয়ে যি হুৰা হুৰে দাম বাঢ়িছে ইয়াৰ কাৰণ কি বৰ্তমান কি হাৰত বাঢ়িছে সেই বিষয়ে মই জানিবলৈ চেষ্টা কৰিম দাদা আপোনালোকে দীৰ্ঘদিন ধৰি বিক্ৰী কৰি আহিছে এসপ্তাহৰ আগত কিমান মূল্য আছিল এসপ্তাহৰ আগত কণীৰ মূল্য আছিল 1250 টকা এতিয়া হৈছে গৈ কাৰ্টন এতিয়া হৈছে গৈ 1330 টকা এক প্লেট কণীৰ দাম 190 বৰ্তমান চলি আছে এই এসপ্তাহৰ ভিতৰতে ইমান দ্ৰুতগতিত কণীৰ হাৰ বৃদ্ধি পাইছে আৰু আমাৰ নিজৰে আচৰিত লাগিছে আৰু সৰ্বসাধাৰণ গ্ৰাহকো কিনিবৰ কাৰণে বহুত কষ্টৰ অনুভৱ কৰিছে এসপ্তাহ আগত এক প্লেট কণীৰ দাম 165 170 এনেকুৱা আছিল এতিয়া যথেষ্ট বাঢ়িছে কাৰণ কি হ'ব পাৰে কাৰণটো এইটোতো তেওঁলোকৰ এটা মনোপলি ব্যৱসায়ো হোৱা নিচিনাও লাগে সেয়াই বিশেষকৈ দাম বঢ়াৰ মেইন উদ্দেশ্য হ'ল আপোনাৰ চ'ৰ্চত চ'ৰ্চৰ পৰাই হয় চ'ৰ্চত দামটো বাঢ়িলে আমাৰ ইয়াতো বাঢ়ে আৰু অন্য কথা বিশেষ আৰু কথা আছে আপোনাৰ গাড়ীৰ ফেয়াৰ দাম বাঢ়িছে গাড়ীৰ দামৰ মূল্য বৃদ্ধি হোৱাৰ কাৰণে পৰিবহণৰ ক্ষেত্ৰতো হয় আৰু চ'ৰ্চতে বেছিভাগ আপোনাৰ হয় আজিকালি চ'ৰ্চত আমাৰ যিটো হ'ব তাৰ ওপৰত আমি আৰু আমাক ৰেট লগাব সেইটো চব বিকিব বাকী অসমলৈ আমদানি কৰোঁতে যি টুল গেটৰ সংখ্যা বাঢ়িছে এইবিলাক টুল গেটত আমি টুল গেট দিব নালাগে আমি দিব নালাগে আজিকালি ওৱান টাইম টেক্স হৈ গ'লতো এবাৰে দিব লাগে তাত তেওঁলোকে দি দিয়ে এতিয়া কম দিনৰ ভিতৰতে হুৰা হুৰে বাঢ়িছে কম দিনৰ মানে আজি 10 দিনৰ ভিতৰত আৰু 160 লৈকে বিকিছিলোঁ আমি তাৰপিছত প্ৰায় 30 টকা বাঢ়িলে পাৰ প্লেটত বাঢ়িছে কি সমস্যা সেইটোৱে আৰু চ'ৰ্চতে বাঢ়িছে যেতিয়া আমিনো কেনেকৈ পাৰিম এতিয়া কিহৰ প্ৰডাকশ্যনৰ কাৰণে হৈছে নে নাই কিহৰ কাৰণে হৈছে সেইটো আমি নাজানিমতো সেইটো তাতে হয় অন্ধ্ৰৰ পৰা জোলা হয় মানুহৰ অসুবিধা হয় অলপ হয় এনেধৰণে মই কৈছোঁৱেই যে এসপ্তাহৰ ভিতৰত 30-35 টকা পৰ্যন্ত এক প্লেট কণীৰ দাম বৃদ্ধি হৈছে যাৰ বাবে যিবিলাক সৰু সৰু ব্যৱসায় আছে যিবিলাকে সৰু সৰু ক'ৰবাত ফাষ্টফুড চলাই আছে তেনেধৰণৰ সৰু সৰু ব্যৱসায়ীবিলাকে যথেষ্ট জটিলতাৰ সন্মুখীন হৈছে কাৰণ কম দিনৰ ভিতৰতে কণীৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে বুলি সদৰি কৰিছে ব্যৱসায়ীসকলে মানকাছৰৰ ঠাকুৰানবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তত উত্তপ্ত পৰিস্থিতি বাংলাদেশী নাগৰিকৰ প্ৰত্যৰ্পণক লৈ BSF আৰু বিজেপিৰ মাজত প্ৰচণ্ড সংঘাত ভাৰতে প্ৰত্যৰ্পণ কৰা বাংলাদেশী নাগৰিকক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে বিজেপিয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূন্যলৈ গুলীচালনা কৰে BSFে ভাৰত বাংলা সীমান্তত উত্তপ্ত পৰিস্থিতি বাংলাদেশী নাগৰিকক প্ৰত্যৰ্পণক লৈ সংঘাত বাংলাদেশৰ বিজেপিক নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ গুলীচালনা মানকাছৰৰ ঠাকুৰানবাৰী ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতি বৰ্ডাৰ গাৰ্ডছ অফ বাংলাদেশক নিয়ন্ত্ৰণ কৰিবলৈ শূন্যলৈ চাৰিটাই গুলীচালনা কৰে BSFে বাংলাদেশৰ নাগৰিকক প্ৰত্যৰ্পণ কৰাৰ সময়তে এই ঘটনা সংঘটিত হৈছে উল্লেখ্য যে ভাৰতৰ ভূমিত অবৈধভাৱে প্ৰৱেশ কৰা 14জন বাংলাদেশী নাগৰিকক মানকাছৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰেদি প্ৰত্যৰ্পণ কৰাৰ সময়তে বাংলাদেশৰ বৰ্ডাৰ অফ গাৰ্ডছে বাধা প্ৰদান কৰে
সোমবাৰে নিশা গোৱালপাৰা মাটিয়াত থকা এছিয়াৰ সৰ্ববৃহৎ ডিটেনশ্যন কেম্পৰ পৰা নিয়া হৈছিল বাংলাদেশী নাগৰিককেইজনক। মানকাচৰৰ ঠাকৰণবাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে। দক্ষিণ মানকাচৰ জিলাত কিন্তু দেখা গৈছে মানকাচৰ যে ঠাকৰণবাৰী অঞ্চল, ঠাকৰণবাৰী ভাৰত বাংলা সীমান্তত কিন্তু বৰ্তমানলৈকে প্ৰায় 14জনকৈ অবৈধ যি বাংলাদেশী নাগৰিক আছিলে, অবৈধ বাংলাদেশী নাগৰিককেইজনক BSFৰ জোৱানসকলে কিন্তু পুছবেক কৰা পৰিলক্ষিত হৈছে। আৰু পুছবেক কৰাৰ পিছতে দেখা গৈছে যে বাংলাদেশী যি BGB আছে, BGBয়ে কিন্তু সিহঁতক মানি লোৱা নাই আৰু মানি নোলোৱাৰ পিছত কিন্তু দেখা গৈছে যে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। প্ৰথম অৱস্থাত বৰ্ডাৰ গাৰ্ডছ অৱ বাংলাদেশৰ একাংশ জোৱানে সীমান্তৰ 0 পইণ্টত আহি BSFৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয়। পৰৱৰ্তী সময়ত বাংলাদেশৰ একাংশ নাগৰিক ঘটনাস্থলীত উপস্থিত হৈ 0 পইণ্টলৈ আহিবলৈ চেষ্টা কৰে যদিও BSFে বাধা প্ৰদান কৰে। উত্তেজিত লোকসকলক নিয়ন্ত্ৰণ কৰিবলৈ BSFে শূন্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয়। এই ঘটনাক লৈ মানকাচৰ ভাৰত বাংলাদেশ সীমান্তত অব্যাহত আছে উত্তেজনা। আপাৰ অসমত যিবোৰ সন্দেহযুক্ত নাগৰিকক আটক কৰি লৈ অনা হৈছে, এই মানুহবিলাকক আমাৰ মানকাচৰ ঠাকুৰবাৰী যিটো সীমা আছে, এই সীমা দি তেখেতসকলক পাৰ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু ৰাতিপুৱাৰ ভাগতে বাংলাদেশৰ BDRসকলে শূন্যত গুলীবৰ্ষণ কৰিছে। লগতে আৰু গুলীবৰ্ষণ হৈছে, কিন্তু কোনে কোনে কৰিছে নাজানো, কিন্তু দুয়োপক্ষে গুলীবৰ্ষণৰ কথা অলপ শুনা পাইছোঁ। আৰু যিসকল মানুহক সন্দেহযুক্ত নাগৰিকক যিসকলক আনিছে, এতিয়া সিহঁতে আটক হৈ আছে। BSFে বাংলাদেশৰ হাতত গতাই দিবলৈ গৈছিল যদিও বৰ্ডাৰ গাৰ্ডছ অৱ বাংলাদেশে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে অসমত গ্ৰেপ্তাৰ হোৱা অবৈধ বাংলাদেশী নাগৰিকসকলক। ঘটনাক লৈ মানকাচৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এতিয়াও অব্যাহত আছে উত্তেজনা। দুধনৈৰ পৰা অৰূপ নাথৰ সহযোগত মানকাচৰ পৰা শ্বাহজাহান আলীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। নগাঁৱৰ বহৰমপুৰত উদ্যমিতা আঁচনিৰ পৰা বঞ্চিত মহিলাৰ ক্ষোভ। জয়মতী সংগঠনৰ 260গৰাকী মহিলা বঞ্চিত হোৱাত ক্ষোভিত হৈ পৰে গোটৰ মহিলাসকল। চৰকাৰী 10,000 টকা লাভৰ পৰা বঞ্চিত শ মহিলা। ক্ষোভিত মহিলাসকলে জবাবদিহি কৰিলে ৰাষ্ট্ৰীয় জীৱিকা মিছনৰ বিষয়াক। ঘৰৰ কাম বন ক্ষতি কৰি সভা সমিতিলৈ গৈ লাখপতি বনাম বুলি ঠগুৱাৰ অভিযোগ কৰে মহিলাসকলে। ইপিনে ঘটনাক লৈ মহিলাসকলে সাংবাদিকক অভিযোগ দিয়াত ক্ষোভিত হৈ পৰে NRLMৰ বিষয়া চন্দন বৰবৰা। পোৱাসকলেতো পাব লাগিছিল। এতিয়া এনেকুৱা ক'লে জয়মতী সংঘটোৱে নামেই নাইকিয়া হৈ পেলালে। আপোনালোকৰ ব্লকতে প্ৰথম লিষ্টত আমি 700 পঠাইছিলোঁ, যিখিনি পটককৈ পালোঁ ফাৰ্ষ্ট লিষ্ট দিব লাগে দি দিলোঁ, ছেকেণ্ড লিষ্ট দিলোঁ, থাৰ্ড লিষ্ট দিলোঁ। নামেই নাইকিয়া হৈ পেলালে। স্থানান্তৰিত হল বুলি দেখুৱাই গোটেই মহিলা কেইগৰাকী বঞ্চিত হল। কিন্তু আমি এইটোহে ক'বলৈ বিচাৰিছো 260গৰাকীয়ে কি বঞ্চিত হল নেকি? ইয়াত কি বহৰমপুৰত বানপানী হৈছিল নেকি যে ঘৰে দুৱাৰে উঠি গল? স্থানান্তৰিত মানে কি, মানে জেগা সলাই বেলেগলৈ যোৱা, সেই বুলি আমাক অফিচে কৈছে। নহয়, ইয়াত নাইকিয়া বুলিয়ে কৰি পেলালে। স্থানান্তৰিত হল বুলি দেখুৱাই দিলে। তেনেকুৱা সেইটোৱে হ'ব লাগিব। আমাক এতিয়া ন্যায় লাগে আৰু আমি এইটো তদন্ত বিচাৰিছো যে কিহৰ কাৰণে এই কামটো হৈছে। আমাক এতিয়া ন্যায় লাগে, কাৰণ আমি বহুত ভগা-ভাগি কৰিছো, বহুত দৌৰা-দৌৰি কৰিছো। আমাৰ নিজস্ব কিছুমান কাম থাকে, আমি লোন লৈছো ভিঅ গোটৰ পৰা, ঠিক, কিন্তু আমি ঋণ মাৰিব লগা হৈছে। সেই ঋণটো আমি কষ্ট পৰিশ্ৰম কৰিলে আমি ব্লকৰ পৰা নিজে গাড়ীৰ পৰা গছ পুলি কঢ়িয়াই আমি ভিঅ দিছিলো। ইমানখিনি আমি কষ্ট কৰিছিলো। মানে গছ পুলিবিলাক যেতিয়া গাড়ীৰ পৰা আহে, তেতিয়া 3-4জনী মানুহে আমি কষ্ট কৰি গছ পুলি আনি আমাৰ ভিঅত জমা দি আমি ঘৰে ঘৰে সেইবিলাক চবৰ গোটে দিছিলো। ইমান কষ্ট কৰাৰ পিছতো সেয়া কিছুমানেতো ঘৰৰ কাম বন এৰি থৈ পেলাই আজি যাব লাগে, ব'লক গছ পুলি ৰুব লাগে। গছ পুলি লৈছো, বৰষুণ চৰষুণ যি আহে আমি একো চোৱা নাই। মিটিং চবতে কৈছে কেনেকেনো আশা বুলি ক'ব। এতিয়া এয়াহে কৰিছে, আমাক প্ৰলোভন দিয়া নিচিনাটো কৰিছে। এতিয়া আশা যিখিনি আছিলে সকলো নাইকিয়া কৰি দিলে।
IPLৰ অন্তিমখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ বিৰুদ্ধে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে ৰোমাঞ্চকৰ জয়লাভ কৰে। RCBয়ে 6 উইকেটত জয়লাভ কৰা খেলখনত LSGয়ে দলটোক 228 ৰানৰ লক্ষ্য বান্ধি দিছিল। সিজনৰ অন্তিমখন খেলত LSGৰ অধিনায়ক ঋষভ পন্তে 118 ৰানৰ শতকীয় ইনিংছ খেলে। ঋষভ পন্তৰ বিস্ফোৰক শতকীয় ইনিংছৰ সহায়ত 3 উইকেট হেৰুৱাই 227 ৰান সংগ্ৰহ কৰে। বিপৰীতে RCBয়ে 18 অভাৰ 4টা বলতে 4 উইকেট হেৰুৱাই 230 ৰান সংগ্ৰহ কৰে। RCBৰ সৰ্বাধিক 85 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে বিৰাট কোহলীয়ে 54 ৰান সংগ্ৰহ কৰে। অধিনায়কৰ দায়িত্ব লৈ 33টা বলত খেলা বিস্ফোৰক ইনিংছটোৰে জিতেশ শৰ্মাই মেন অফ দ্য মেচৰ সন্মান লাভ কৰে। এই জয়েৰে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পইণ্ট তালিকাৰ দ্বিতীয় স্থান দখলেৰে লীগ পৰ্যায়ৰ খেলৰ অন্ত পেলায়। আৰু ইয়াৰ লগে লগে অন্ত পৰিল IPLৰ 2025ৰ লীগ পৰ্যায়ৰ খেলসমূহ। 2025ৰ IPLত এতিয়ালৈকে অনুষ্ঠিত হ'ল 70খন মেচ। গ্ৰুপ পৰ্যায়ত বৰ্তমানলৈকে 14খন মেচ খেলি 9খন জয়ী হৈ 19 পইণ্টেৰে তালিকাৰ শীৰ্ষত অৱস্থান কৰিছে পাঞ্জাৱ কিংছে। দ্বিতীয় স্থানত আছে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। দলটোৱে 14খন মেচ খেলি 9খন জয়ী হৈ 19 পইণ্ট লাভ কৰিছে। 18 পইণ্টেৰে তালিকাৰ তৃতীয় স্থানত আছে গুজৰাট টাইটান্স। ইফালে 16 পইণ্টেৰে চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ান্স। মঙলবাৰে লীগ পৰ্যায়ৰ অন্তিমখন খেলত লক্ষ্ণৌৰ বিৰুদ্ধে 6 উইকেটত জয়ী হ'ল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ব প্লে অফৰ খেলসমূহ। 29 মেত প্লে অফৰ প্ৰথমখন খেলত পাঞ্জাৱ কিংছ মুখামুখি হ'ব RCBৰ। আনহাতে দ্বিতীয়খন মেচ অনুষ্ঠিত হ'ব 30 মেত। দ্বিতীয়খন মেচত গুজৰাট টাইটান্স মুখামুখি হ'ব মুম্বাই ইণ্ডিয়ান্সৰ। 1 জুনত প্লে অফৰ তৃতীয়খন খেল অনুষ্ঠিত হ'ব আৰু 3 জুনত অনুষ্ঠিত হ'ব IPL 2025ৰ ফাইনেল মেচ। উল্লেখযোগ্য যে এইবাৰ সকলোৰে চকু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দলটোৰ ওপৰত। এইবাৰ দলটোৱে দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে। অনুৰাগীৰ আশা এইবাৰ IPLৰ ট্ৰফি নিজৰ দখললৈ আনিবলৈ সক্ষম হ'ব RCBয়ে। ইয়াৰ সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ। খন্তেক বিৰতিৰ পিছতে সতীৰ্থ সৌৰভে লৈ আহিব দ্ৰুত সংবাদ। নমস্কাৰ।